তোৰ ফুটা কৰি এটাও নাই নে তোক মই ফুটা কৰি এটাও নিদিওঁ ফুটা কৰি আপোনালোকে কোনে কোনে দেখি পাইছে এই যে মই বাৰে বাৰে কৈ আছো ফুটা কৰি প্ৰকৃততে ফুটা কৰি আমাৰ আছিলে নে আমি ব্যৱহাৰ কৰিছিলো নে আগৰ দিনৰ মানুহসকলে সেই ফুটা কৰি ব্যৱহাৰ কৰিছিলে নে প্ৰকৃততে মুখৰ বচনহে আছিলে মই এই ভিডিঅ'টোত আপোনালোকক সেই বিষয়ে জনাম আৰু যিসকলে নাজানে তেওঁলোকে জানিব পাৰিব এই ভিডিঅ'টোৰ দ্বাৰা আৰু ফুটা কৰি প্ৰকৃততে কিনো হয় কেনেকুৱা ধৰণৰ আছিলে সেইবিলাক মই এই ভিডিঅ'টোত দেখাম বলক আমি যাওঁ ভিডিঅ'টোৰ মাজলৈ এই যে মই ক'লো ফুটা কৰিৰ কথা ফুটা কৰি প্ৰকৃততে বহু বছৰ আগতেই মানে হেৰাই গৈছে এয়া ব্যৱহাৰ এতিয়া নহয় আৰু এতিয়া যদি আপোনালোকে চাওঁ বুলি ভাবে অসমৰ বিভিন্ন মিউজিয়াম আছে মিউজিয়ামত আপোনালোকে চাব সব মিউজিয়ামত আপোনালোকে দেখা নাপাবও পাৰে কিছু মিউজিয়ামত সেই ফুটা কৰিটো দেখা পাব আজি দেখুৱাম আপোনালোকক বিভিন্ন দেশৰ টকাৰ লগতে কিছুমান মুদ্ৰা যিবোৰ মুদ্ৰা প্ৰাচীন কালত ব্যৱহাৰ হৈছিল কিন্তু বৰ্তমান সময়ত ই বিলুপ্তিৰ পথত যদি আপোনালোকৰ অনুসন্ধিৎসু মন আছে বা চোৱাৰ হাবিয়াস আছে তেন্তে কাজিৰঙাৰ অৰ্কিড উদ্যানত আহি এবাৰ চাই যাব পাৰিব তাত ভাৰতৰ লগতে বিভিন্ন দেশৰ টকাৰ আৰু মুদ্ৰা সংৰক্ষণ কৰা হৈছে প্ৰথমে চাওঁ আহকচোন বিভিন্ন দেশৰ টকাবোৰ প্ৰথমে চাওঁ আহক তুৰ্কীৰ 2,50,000 টকা ভাৰতৰ মূল্যত চালে 6 লাখ টকা প্ৰায় আচৰিত নহয়নে বাৰু এইটো হ'ল চাইনাৰ 10 টকা কাষতে থকা 1000টো নৰ্থ কোৰিয়াৰ হয় কিং জঙৰ বাপেকৰ ছবি আছে সেই টকাটোত আৰু এইটো হ'ল ছিংগাপুৰৰ $2 কাষৰ এইটো হ'ল 20 পাউণ্ড এইটো মালয়েছিয়াৰ 5 ৰিংগিত আৰু যিহেতু মালয়েছিয়াৰ কাৰেন্সি ৰিংগিত এইটো ফ্ৰান্সৰ 20 ইউৰো ফ্ৰান্সৰ কাৰেন্সি ইউৰো এইটো হ'ল কাটাৰৰ কাৰেন্সি কিন্তু ইয়াৰ মূল্য কিমান বুজিবকে নোৱাৰিলো এইটো নিউজিলেণ্ডৰ $10 আৰু এই নোটটো म्यांमाৰৰ হয় এইকেইটা ইউএছএৰ ডলাৰ হয় এইটো নেপালৰ रुपीज এইখিনি হল ভাৰতীয় টকা আৰু ইয়াৰে কিছুমান এতিয়া চলি আছে কিছুমান ইয়াৰে বন্ধ হৈ গল যেনে 5 টকাটো বন্ধ হৈ গল এটো এফালৰ বাফলে থকা 10 টকাটো বন্ধ হল মাজত টকাটো 10 টকা বন্ধ হল 100 টকা বন্ধ হল 20 টকা বন্ধ হল এফালে 500 টকাটো বন্ধ হলেই কিছু দিনৰ আগতে এই খুফালে থকা যেটো 10 টকা এতিয়াও ব্যৱহাৰ হৈ আছে এটো 5 টাকা বাংলাদেশৰ 61 টাকা এটো বাংলাদেশৰ এটো হল থাইৰ ভাত ডং ভিয়েটনামৰ হয় ইয়াত যে দেখিছে 2000 টকাৰ নোটটো এটো হল ইন্দোনেছিয়াৰ ৰুপিয়া আৰু লগতে থকা এই 1000 টো এটো হল হাঙ্গেৰিয়ান বুদাপেষ্টৰ ফৰেন্ট হয় এইবাৰ যাওঁ বলক মেইন টপিকলৈ যেটো ভিডিওৰ আৰম্ভণিতে কৈছিল ফুটা কৰিৰ বাৰু হসাই ফুটা আছিল নে আৰু ফুটা কৰিটো গোলাকৃতিৰ আছিল নে অন্য চেপৰ আছিল দেৰি নকৰি ভিডিওটোত চাওঁ বলকচোন এই যে দেখিছে ৰিং আকৃতিৰ মুদ্ৰা কিটা হেকিটা হৈছে ফুটা কৰি হসাই আপুৰুগিয়া নহয়নে বাৰু বন্ধুসকল যেটো কথা আমি হাস্যৰক্ষিকভাৱে কৈ দিও অথবা আমি ডাকৰ বচন বুলিহে ভাবিছিলো কিন্তু সেই ফুটা কৰিৰ যে মূল্য আছিল এটা সময়ত আজি আমি গম পালো নহয়নে বাৰু ইয়াত ভাৰতৰ লগতে বিভিন্ন দেশৰ মুদ্ৰা সংৰক্ষণ কৰি ৰখা হৈছে তাৰ ভিতৰত আৰু দুটা মই আপোনালোকক ইন্টাৰেষ্টিং মুদ্ৰা দেখাবলৈ বিচাৰিছো সেই দুটা হল আহোমসকলে ব্যৱহাৰ কৰা মুদ্ৰা আৰু চাইনা সকলে যেটো মুদ্ৰা ব্যৱহাৰ কৰিছিল বা বৰ্তমানো ব্যৱহাৰ কৰি আছে তেনেকুৱা মুদ্ৰা দুটা মই আপোনালোকক দেখাও এই মুদ্ৰাটো ব্যৱহাৰ কৰিছিল আহোম সকলে 600 বছৰ আগতে চাওকচোন কেনেকুৱা ধৰণৰ মুদ্ৰাটো ৰূপৰ মুদ্ৰা আছিল তাতে এইটো হল চাইনাৰ মুদ্ৰা আৰু এই মুদ্ৰাটো আমাৰ ফুটা কৰি ধৰণৰে হয় মাজত এটা ফুটা থাকে আৰু এই মুদ্ৰাটো বৰ্তমানেও চাইনাত ব্যৱহাৰ হৈ আছে বন্ধুসকললৈ এটা বিনম্ৰ অনুৰোধ যে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব যাতে যিসকলে এই মুদ্ৰাটো প্ৰকৃততেই দেখা নাই অন্তত আভাস এটা পাব পাৰিব এই ভিডিওটোৰ দ্বাৰা লগতে লাইক আৰু কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব পেজটো যদি ফলো কৰা নাই এতিয়ালৈকে তেন্তে ফলো বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ বন্ধুসকল